জনাব। মই যোৰহাট ডিষ্ট্ৰিক্টৰ তিতাবৰ পৰা গৈ আছো। জনাব। এই ফোন কৰিলে যে বলিয়াবোৰ বকি থাকে কেলে আজিকালি? আপোনাৰ অসুবিধা আপোনাৰ নহয়, গোটেই কাষ্টমাৰ অসুবিধা। এইটো আপোনাৰ নহয়, ৰাইজৰ অসুবিধা বুলি কওক। হয়। বাকী চোৱা কওক। বৰ্তমান এইটো টেকনিকেল ইছ্যু চলাই আছে, তেনেকে আমাৰ ঘৰৰ পৰা এইটো বন্ধ কৰাৰ পৰা সুবিধা নাই। কেলে? এতিয়ালৈকে স্যাৰ বন্ধ কৰাৰ পৰা সুবিধা নাই এইটো। কেলে সুবিধা নাই? প্ৰব্লেম হৈছে নাই? ইমাৰ্জেঞ্চি মানুহে ফোন এটা লগাব নোৱাৰে, বলিয়া বকি থাকে, কি সুবিধা কেলে নাই? দিবলৈ সুবিধা আছে। আপোনাৰ আপলাইন ট্ৰান্সফাৰ কৰক, ফোনটো আপলাইন ট্ৰান্সফাৰ কৰক। ঠিক আছে বাৰু, আপুনি যদি বিচাৰিছে ট্ৰান্সফাৰ কৰিছো কলটো, তেনেহ'লে লাইন থাকিব। বৰ্তমান অকল লাইন ব্যস্ত আছে, যাৰ বাবে কলটো ট্ৰান্সফাৰ হোৱা নাই। ইমানেই কমপ্লেইন। আপোনালোকক লগাওঁতে এতিয়া কিমান টাইম লাগিছে মোৰ? বাৰু মই ট্ৰান্সফাৰ কৰি আছো কলটো, যদি পাৰো নিশ্চয় সহায় কৰিম। কওক, নহ'লে চিষ্টেমটোকে দাগি নি তাতে টেবুলত থৈ আহক। মুঠতে তাৰ লগত পতাওক মোক, আপলাইনৰ লগত পতাওক। থাকিব কলটো মই ট্ৰান্সফাৰ কৰিছো চুপাৰভাইজাৰ বাবে। বৰ্তমান অকল লাইন ব্যস্ত হৈ আছে। ঠিক আছে, ট্ৰান্সফাৰ কৰিছো, লাইন থাকিব। এতিয়া 10 টকা আৰু তাতকৈ অধিকৰ যিকোনো ৰিচাৰ্জত প্ৰতিদিনে বিনামূলীয়া 10 MB 2G আৰু 3G ডেটা পাওক। যিকোনো ভইচ বা SMS পেক, টপ আপ বা ৰেট কাৰ্ডৰ ৰিচাৰ্জ কৰক আৰু 10 MB বিনামূলীয়া ডেটা প্ৰতিদিনে উপভোগ কৰক। খৰধৰ কৰক। অফাৰটো সীমিত সময়ৰ বাবেহে। শৰ্তাৱলী প্ৰযোজ্য। এতিয়া 10 টকা আৰু তাতকৈ অধিকৰ যিকোনো ৰিচাৰ্জত প্ৰতিদিনে বিনামূলীয়া 10 MB 2G আৰু 3G ডেটা পাওক। যিকোনো ভইচ বা SMS পেক, টপ আপ বা ৰেট কাৰ্ডৰ ৰিচাৰ্জ কৰক আৰু 10 MB বিনামূলীয়া ডেটা প্ৰতিদিনে উপভোগ কৰক। খৰধৰ কৰক। অফাৰটো সীমিত সময়ৰ বাবেহে। শৰ্তাৱলী প্ৰযোজ্য। এতিয়া 10 টকা আৰু তাতকৈ অধিকৰ যিকোনো ৰিচাৰ্জত প্ৰতিদিনে বিনামূলীয়া 10 MB 2G আৰু 3G ডেটা পাওক। যিকোনো ভইচ বা SMS পেক, টপ আপ বা ৰেট কাৰ্ডৰ ৰিচাৰ্জ কৰক আৰু 10 MB বিনামূলীয়া ডেটা প্ৰতিদিনে উপভোগ কৰক। খৰধৰ কৰক। অফাৰটো সীমিত সময়। এস্কেলেশ্যন ডেস্কলৈকে স্বাগত। মলবিতা, আপোনাক কিদৰে সহায় কৰিব পাৰো? মই তিতাবৰ পৰা ক'লো, যোৰহাট ডিষ্ট্ৰিক্টৰ। হয়, নমস্কাৰ। ক'ব, মই আপোনাক কিদৰে সহায় কৰিব পাৰো? সহায় মানে অকল মোক নহয়, পাৰিলে চবকে উপকাৰ কৰক। মানে এই ফোনবোৰ মাৰিলে বলিয়া বকি থাকে যে, কেলে বকি থাকে? মানে বুজি পোৱা নাই। এই অফাৰবোৰৰ কথা গাই বাই থাকে যে, কাক কি অফাৰ লাগে আজিকালি চব পোৱা যায়। সিহঁতে নিজে চাই লৈ পেলাই ল'ব নহয়, কেলে আমনি কেলে কৰি থাকিব লাগে? ইমাৰ্জেঞ্চি ফোন এটা লগাব নোৱাৰি, বলিয়া বকি থাকে। হয়, জানিব পাৰি খুবেই দুখিত ছাৰ। আপোনাক খুবেই নহয়, অতি খুবেই দুখিত। ঠিক আছে বাৰু, জনাব বিচাৰিছো ছাৰ, আপোনাৰ নাম্বাৰত যিটো আপোনাৰ কল কৰাৰ আগত যিটো IVR ভইচ পাই আছে, সেইটো আমাৰ ফালৰ পৰা আপোনাৰ বন্ধ কৰিব পৰা তেনেকুৱা ধৰণৰ প্ৰচেছ নাই। যিহেতু আপোনাৰ সকলো আপোনাৰ টেলিকম চেক্টৰৰ ফালৰ পৰা এইটো আপোনাৰ দিয়া হৈছে। দিব পৰাটো আছে, আপুনি পাই আছে। দিব পৰাটো আছে, মানে ল'ব পৰাটো নাই। আমাৰ ফালৰ পৰা বন্ধ কৰিব পৰা নাযায়, এইটো আপোনাৰ টেলিকম চেক্টৰৰ ফালৰ পৰা কোৱা হৈছে। তাৰ কাৰণে কি কৰিব লাগিব? কি কয়? তাৰ কাৰণে কি কৰিব লাগিব? বন্ধ কৰিবৰ কাৰণে অকমান কিবা আইডিয়া দিবনে? কি কয়? মই আপোনাৰ কথাখিনি বাৰু আপোনাক ফৰৱাৰ্ড কৰি দিছো। বস্তুটো এতিয়া বন্ধ কৰিবলৈ কি কৰিব লাগিব? হয়, সেইটোৱে কৈছো। আপোনাৰ কল হয়, আপোনাৰ বৰ্তমান আমাৰ ফালৰ পৰা আপোনাৰ বন্ধ কৰিব নোৱাৰিম ছাৰ। সেইটো আপোনাৰ টেলিকম চেক্টৰৰ ফালৰ পৰা কৰা হৈছে। ত' জনাব বিচাৰিছো যে আপোনাৰ এইটো কথাখিনি নিশ্চয় মই আপোনাক ফৰৱাৰ্ড কৰি দি আছো। ঠিক আছে? কলটোৱে ফৰৱাৰ্ড কৰি দিয়ক, টেলিকম চেক্টৰলৈ কৰি দিয়ক। তেনেকুৱা ধৰণৰ প্ৰচেছ নাই ছাৰ। কলটো যে আপোনাৰ লাষ্ট আপোনাৰ যিটো ট্ৰান্সফাৰ হয়, মোলৈকে ট্ৰান্সফাৰ হয়। আপোনাৰ ওপৰত মানুহ নাই মানে? মোৰ ফালৰ পৰা ট্ৰান্সফাৰ কৰিব পৰা নাযায় ছাৰ।
ঠিক আছে তো আপোনাৰ যিখিনি কথা হয় এইখিনি মই নিশ্চয় আপোনাক যিহেতু আপুনি কৈছে যে বন্ধ কৰিব লাগে বুলি ঠিক আছে আমাৰ ফালৰ পৰা এইটো কথাখিনি আপোনাক ফৰৱাৰ্ড কৰি দিয়া হ'ব বাৰু ঠিক আছে নাই এইটো মানে ফৰৱাৰ্ড কৰিব যে সিহঁতৰ নিজৰ মগজে ঢুকি পাইছে নে যে মানুহে ফোনটো কেলে লৈছে ইমাৰ্জেঞ্চিৰ কাৰণে লৈছে টাইম ছেভ হ'বৰ কাৰণে লৈছে তাতকেতো আমাৰ পোষ্টমেন নীলদাক দি দিলে আগতে নীলদাক খবৰ দি থৈ আহিবগৈ কিন্তু ফোনটোত আগতীয়াকৈ খবৰ নাযায় ইমাৰ্জেঞ্চি হ'লে বুজিলে হয় আমাৰ নীলদাই তাতকৈ আগত কৈ থৈ আহিবগৈ পোষ্টমেন হয় আমাৰ এৰিয়াৰ ঠিক আছে বাৰু আপুনি কাইণ্ডলি ৱেইট কৰক নিশ্চয় আপোনাৰ বন্ধ হৈ যাব আপুনি এইটো ইগন'ৰ কৰক ঠিক আছে ঠিক আছে দিয়ক নহ'লে আমি জংগী আন্দোলন গঢ়ি তুলিম আকৌ ঠিক আছে বাৰু আৰু কিবা জানিব বিচাৰিব নেকি আৰু জানিবলৈ কি আছে আৰু এয়াৰচেল কিবা বন্ধ হ'ব বুলি শুনিছোঁ হ'ব নাই নহয় ছাৰ এইটো আপোনাৰ ফেক নিউজ হয় ফেক নিউজ নি হয় আকৌ বোলে এইটো কোনোবাই কিনি ল'লে বোলে বন্ধ হৈ যাব বুলি শুনিছিলোঁ সৰি ছাৰ বন্ধ নহয় হৈ যোৱাই ভাল এইখন হৈ থকাতকৈ ঠিক আছে বাৰু ঠিক আছে ধন্যবাদ আপুনি এয়াৰচেললৈকে কল কৰাৰ বাবে কলটো ডিছকানেক্ট কৰি দিব আপোনাৰ ফালৰ পৰা সেইটো ময়ে কৰিব লাগিব আপোনালোকে একোৱে কৰিব নোৱাৰে মানে হ'ব দিয়ক ধন্যবাদ